শ্যামলী, তই মোৰ ফালে কিয় চোৱা নাইকিয়া? মইতো আজি যামগৈ। তই যাবিগৈ বাবে মই তোৰ ফালে চোৱা নাইকিয়া। মোৰ তোৰ ওপৰত বহুত খং উঠি আছে। তই কিয় যাবগৈ লাগে? মা দেউতা যাব, মই ইয়াত কেনেকৈ থাকি যাম? তইতো তোৰ খুৰা আৰু খুৰীৰ লগত, তোৰ ককা আইতাৰ লগত ইয়াতে থাকি যাব পাৰ। নোৱাৰো ইয়াতে থাকিব, কাৰণ মা আৰু দেউতাই মোক ইয়াত থৈ নাযায়। অ শ্যামলী, তই মই স্কুললৈ যোৱা, তোৰ লগত একেলগে টিফিন খোৱা, আকৌ তই আৰু মই স্কুলৰ পৰা ঘূৰি অহা, বৰষুণ দিলে একেটা ছাতিৰ তলতে সোমোৱা, এইবোৰ মোৰ মনত পৰি থাকিব। মিছা কথা নকবি, তোৰ মোলৈ মনত নপৰে। তোৰ যদি মোলৈ মনত পৰিলেহেঁতেন তই মোক একো নাযাৱ, তই মোক বেয়া পাৱ। শ্যামলী, তই এনেকৈ নকবিচোন। আৰু কেনেকৈ কম লাকি? তই গুচি যাবিগৈ, মই কাৰ লগত ধেমালি খেলিম? তই গুচি যাবিগৈ, মই কাৰ লগত থাকিম? মই তোৰ লগতহে থাকো। স্কুলত এতিয়া মই অকলশৰীয়া হৈ যাম। তই জাননে, স্কুলৰ সকলোৱে মোক আগতে জোকায় তোৰ লগত মই থাকো বুলি। এতিয়া তই গুচি গ'লে মোৰ লগত কোন থাকিব কচোন? তই চিন্তা নকৰিবি, মই গাঁৱলৈ আহি থাকিম নহয়। যিমান দিন মই গাঁৱত থাকিম, সিমান দিন তোৰ লগত খেলি থাকিম। তই গাঁৱলৈ নাহ, তহঁতে গাঁৱৰ মাটি বাৰী সকলো বিক্ৰী কৰি দিছ। তহঁতৰ মাহঁতে খুৰাহঁতে কিবা কাজিয়া লাগিছে, সেইকাৰণে তহঁতৰ মাহঁত আৰু কেতিয়াও গাঁৱলৈ নাহে। তোক কোনে কৈছে? এইবোৰ মিছা কথা। এয়া সঁচা কথা। কালি আমাৰ মা দেউতাহঁতে পাতি থকা মই সকলোবোৰ কথা শুনিছো। তই নাজান, তোক কোৱা নাই, কিন্তু তই গুচি যাবি আৰু আমি কেতিয়াও লগ নাপাওঁ। আমি লগ পাম, আমি সময়ত লগ হ'ম, আমি নিশ্চয় লগ হ'ম। তই যা লাকি, তোৰ মা দেউতা চাগে ৰৈ আছে। ভালকৈ থাকিবি, মোলৈ মনত পেলাবি। তই গুচি যাবিগৈ, বৰ অকলশৰীয়া হ'ম মই। কিন্তু তইতো থাকিব নোৱাৰ, তইতো তোৰ মা দেউতাৰ লগত যাবই লাগিব। সেই কথাটো মই বুজিছো। এই গাঁওখনলৈ এদিন মই ডাঙৰ হৈ আহিম। যদি মা দেউতা নাহে, মই ডাঙৰ হৈ নিজে আহিব পাৰিম নহয়, তেতিয়া আহিম। আৰু তেতিয়া তোৰ লগত মই কথা পাতিম, আমি ডাঙৰ হ'ম তেতিয়া। তই মোক চিনি পাবিনে? মই লাকিক যেতিয়াই যি চেহেৰাই নহওক কিয়, যিমানেই ডাঙৰ হৈ নাযাওঁ কিয়, চিনি পাম। মোৰ লাকি বহুত ডাঙৰ মানুহ হ'লেও মই মোৰ লাকিক চিনি পাম। হ'ব শ্যামলী, মই যদি তোক ডাঙৰ হোৱাৰ পিছত চিনি নোপোৱা হৈ যাওঁ, তই মোক মনত পেলাই দিবি দেই। তাৰ মানে তই মোক চিনি নাপাবি? ছোৱালী মানুহবোৰ ডাঙৰ হ'লে চেহেৰা সলনি হৈ যায় বুলি মাহঁতেচোন কথা পাতি থকা শুনো। তই যদি ডাঙৰ হৈ বেলেগ চেহেৰা ল, মই তোক চিনি নাপাওঁ তেতিয়া? হ'ব দে, মই চিনাকি কৰাই দিম। মই তোক কৈ দিম যে ময়েই তোৰ শ্যামলী। যাওঁ মই, তই ভালেৰে থাকিবি। তইও ভালেৰে থাকিবি। আপুনি একেবাৰে চিন্তা নকৰিব। মোৰ ল'ৰাৰ বাবে আপোনাৰ ছোৱালীজনীৰ উপযোগী বুলি মই ভাবোঁ, আৰু মোৰ ল'ৰাৰ বাবে তাইয়ে এইখন ঘৰত মোৰ বোৱাৰী আৰু মোৰ লাকিৰ ৱাইফ হৈ আহিব। আপুনি সাহস দিয়ে, সেইবাবে মই চিন্তা নকৰোঁ বাৰু। কিন্তু আপোনাৰ ল'ৰাটোৱেচোন আমাৰ ছোৱালীজনীক পাত্তাই নিদিয়ে, আৰু আমাৰ ছোৱালীজনীৰ আগত আপোনাৰ ল'ৰাই এইটোকে কয় যে সি কেতিয়াও বিয়া নাপাতে, কোনো ছোৱালীকেই বিয়া নাপাতে। কিয়? আৰে সি এইবোৰ এনেই কৈ থাকে, আমাকো কয় যে সি কেতিয়াও বিয়া নাপাতে। কিন্তু সি ক'লেই নহ'ব নহয়, সি কিয় বিয়া নাপাতিব? তাৰ ইমান ডাঙৰ এটা বিজনেছ আছে, সি সেই বিজনেছটো চলাই থাকে, আৰু তাৰ ইমানখিনি টকা, সি বিয়া নাপাতি এইবোৰ কাৰ বাবে ঘটিছে? আৰু আপোনালোকৰতো অন্য কোনো নাই, সিয়ে আপোনালোকৰ একমাত্ৰ সন্তান। আপুনি চিন্তা নকৰিব বুলি কৈছোঁ যেতিয়া চিন্তা নকৰিব। আপোনাৰ ছোৱালী নেহাক মোৰ বৰ ভাল লাগে। নেহা আৰু লাকিৰ বিয়াখন হ'লেই মই শান্তি পাম। নেহাই সৰুৰ পৰা লাকিৰ লগত কথা পতাৰ চেষ্টা কৰে, কিন্তু লাকিয়ে প্ৰায়ে গুৰুত্ব নিদিয়ে। ডাঙৰ হৈও সিহঁতে কথা পাতে বা বন্ধুৰ ভাৱত যিদৰে থাকে সেইটো ঠিকেই আছে। আপুনি মোক সিহঁত সৰু হৈ থাকোঁতে, যেতিয়া আপুনি এই চহৰলৈ আহিছিল, তাৰ প্ৰায় এমাহমানৰ পিছতেই কথা দিছিল যে মোৰ ছোৱালী নেহা আৰু আপোনাৰ ল'ৰা লাকিৰ মাজত বিয়া হ'ব। কিন্তু এতিয়াচোন মোৰ এনে লাগিছে এয়া নহ'বহে, কাৰণ লাকিৰ কথাবোৰচোন মোৰ কিবা সন্দেহ হয়। সি বেলেগ কাৰোবাক কথা দি থৈছে নেকি বাৰু? এইখন চহৰতে একেলগে আছোঁ আমি। লাকিক আপুনি দেখি আছে, আৰু নেহাই দেখি আছে। দেখিছে নেহাৰ বাহিৰে কোনোবা এজনী ছোৱালীৰ চকুলৈ চাই সি কথা পতা? নেহাৰ বাহিৰে কোনোবা এজনী ছোৱালীৰ লগত সি ফুৰিব যোৱা? নাই দেখা। কিন্তু নেহাৰ লগতো যাব নিবিচাৰে, আমি বলবস্তি পঠাওঁ। নেহাৰ লগতো নেহাৰ চকুতে কথা পাতিব নিবিচাৰে। লাকি আচলতে কিয় এনেকুৱা কৰি আছে? লাকিক সময় দিব লাগিব, আৰু সি সাজু হ'ব।
আচলতে গাঁও এৰি আমি ঘপককৈ চহৰলৈ গুচি আহিব লগা হ'ল যে তেতিয়াই সি চখ খালে। গাঁৱত তাৰ বন্ধু বান্ধৱী আছিল আৰু এই চহৰত সি নতুনকৈ সকলোবোৰ আয়ত্ত কৰিব লগা হ'ল, নিজৰ লগত ৰাখিব লগা হ'ল। সেইবাবে আকৌ বাৰু আপোনাৰ কথা বিশ্বাস কৰি মই যাব ওলাইছোঁ, কিন্তু মই পুনৰ আপোনাৰ ওচৰলৈ আহিম ইহঁতৰ বিয়াৰ কথাকে ক'বলৈ। আহিব। ঐ ৰূপা, আহিবি দেই তই। জোক লাগিলে এৰুৱাই দিয়া মানুহ অন্য কোনো নাইকিয়া তোৰ বাহিৰে। কিয় চহৰীয়া বাবুক পাহৰি গলি নেকি? আমাৰ লাকি। অহ, লাকিক মই কেতিয়াও পাহৰিব নোৱাৰো। লাকিক কিয় পাহৰিম ক? কিন্তু লাকিটো ইয়াত নাই। থকা হ'লে নিশ্চয় সি মোৰ ভৰিৰ জোক আঁতৰাই দিলে হয়। লাকি ইয়াত নাই, ভালেই হ'ল। নহ'লে মোৰ সেই অতীতৰ স্কুলীয়া দিনবোৰ মনত পৰে। তই আৰু লাকি একেলগে থাক, মোক তই পাত্তাই নিদিয়। তোৰ লগত থাকিবলৈ মই কিমান যে বিচাৰো, কিন্তু তই মোক অলপো পাত্তা নিদিয়। লাকি যোৱাৰ পিছতহে মই তোৰ লগত থকাৰ সুবিধা পালোঁ, আৰু এতিয়ালৈকে তই আৰু মই নলে গলে লগা বান্ধৱী। লাকি যদি ইয়াত থাকিলেহেঁতেন তই মোক কেতিয়াও তোৰ বান্ধৱী বুলিয়ে নাভাবিলি হয়। ৰূপা, তেনেকৈ নকবি। লাকি ইয়াত নাই ভাল হ'ল বুলি নকবি। লাকিৰ অবিহনে শ্যামলীয়ে জীৱনৰ ইমানটা বৰ্ষ পাৰ কৰিলে, কিন্তু কোনো দিন এইটো ভাল হ'ল বুলি অনুভৱ নকৰিলে যে লাকি ইয়াত নাই ভাল হ'ল। তই জাননে, মই চহৰলৈ যাব বিচাৰোঁ। চহৰত গৈ মই মোৰ লাকিক বিচাৰিব বিচাৰোঁ। অদৰকাৰী কথা নকবি দেই। এতিয়া তই তোৰ মা দেউতাৰ লগত নাই, তোৰ মা দেউতাই এই পৃথিৱীত নাই। এতিয়া তই ঘাট মাউৰা এজনী ছোৱালী। তই তোৰ বৰ দেউতা বৰমাৰ লগত কথা শুনি শুনি আছ, আৰু এতিয়া তই চহৰলৈ যোৱাৰ জেদ ধৰিলে তেওঁলোকে তোক ঘৰৰ পৰাই খেদি দিব। তেতিয়া কি কৰিবি? এদিনটো এই শ্যামলী চহৰলৈ যাবই। এদিন এই শ্যামলীয়ে চহৰত তাই লাকিক বিচাৰি উলিয়াবই। তাৰ বাবে বৰমা বৰ দেউতাই মোক ঘৰৰ পৰা খেদি দিলেও আপত্তি নাই। ঐ ছোৱালী, তই থাকিবি ক'ত, কৰিবি কি, খাবি কি? মা আৰু দেউতাই মোৰ বাবে থৈ যোৱা টকা কেইটামান ডাকঘৰত আছে, সেই কেইটা উলিয়াই লৈ মই চহৰলৈ যাম। ৰূপা, চহৰত প্ৰাইভেট কোম্পানীত চাকৰি বিচাৰিম। তই ভবাৰ দৰে সকলোবোৰ কথা সহজ নহয় অ শ্যামলী। আজিকালি চাকৰিৰ বিনিময়ত দেহ দিব লগা হয়। পাৰিবি তই? তই চুপ থাক। মই মোৰ লাকিক বিচাৰিবৰ বাবে মই যাব লাগিব চহৰত। তই চহৰত গৈ লাকিক বিচাৰিলেও চহৰত যে লাকিয়ে তোক পাত্তা দিব, তোক চিনি পাব, তাৰ কি মানে আছে? সিটো তোক কৈ থৈ গৈছিল যে ডাঙৰ হৈ সি তোৰ ওচৰলৈ আহিব, এই গাঁওখনলৈ আহিব। তেন্তে কি হ'ল এতিয়া ক? সি আহিলেনে কোনোবা এদিন, নে সি ডাঙৰেই হোৱা নাই? মোৰ লাকিয়ে এই গাঁওখন পাহৰি গ'ল, মোৰ লাকিয়ে মোক পাহৰি গ'ল, কিন্তু মই নাই পাহৰা। তাৰ লগত পাৰ কৰা দিনবোৰকে আদি কৰি সকলোবোৰ স্মৃতি মোৰ মনত যেন আজি হৈছে সেইদৰে সজীৱ হৈ আছে। মই তাক পাহৰিব নোৱাৰো। ৰূপা, মোক লাকিয়ে কৈ থৈ গৈছিল যে সি যদি মোক পাহৰি যায় মই তাক মনত পেলাই দিবলৈ, আৰু সেয়াই মই কৰিব লাগিব। সৰুতে কৈ যোৱা কথা আৰু এতিয়াৰ কথাৰ মাজত পাৰ্থক্য আছে। তোৰ ঘৰৰ মানুহে বিয়াৰ কথা কৈ আছে, তই সেইবোৰ ভাব। লাকিৰ অবিহনে মই বিয়াৰ কথা ভাবিব নোৱাৰো। এইটোৱেই খাটাং। ছাৰ, আজি ইণ্টাৰভিউ কেইটা সকলোৱে ভালেই দিছে, কিন্তু সকলোতকৈ ভাল তাৰে মাজৰ 3জনক চিলেক্ট কৰি থৈছোঁ আপোনাৰ মেনেজাৰৰ বাবে। আপুনি চাবচোন, মোৰ মেনেজাৰ পদৰ বাবে চিলেক্ট কৰিছা যিহেতু ভালতকৈও ভাল হ'ব লাগিব। কোনোবা ল'ৰা নাছিল নেকি? ছোৱালী কিয় চিলেক্ট কৰিলা? ল'ৰা এজন, ছোৱালী দুগৰাকী চিলেক্ট কৰি থৈছোঁ আমি। মানে সেই 3গৰাকীক বেছি ভাল লাগিল। আপুনিও চাবচোন। শ্যামন্তিকা নামৰ এজনী ছোৱালী আহিছিল, তাৰ ইণ্টাৰভিউটো সকলোতকৈ বেষ্ট পাইছোঁ। শ্যামন্তিকা? ঠিক আছে, মোৰ লগত কণ্টেক্ট কৰাই দিবা, মই কথা পাতি চাম। অ'কে ছাৰ, তাই ইয়াতে আছে, মোৰ ৰুমত পঠাই দিবা। ছাৰৰ ৰুমলৈ সোমাইতো আহিলোঁ, কিন্তু ছাৰক মাতিবলৈ ভয় লাগিছে। ইমান ওখ পাখৰ মানুহ, ভয়ে লাগেচোন পাই এইবোৰ মানুহক দেখিলে। ছাৰৰ ৰুমৰ দুৱাৰখন খোলাটো ছাৰে শুনিছিল, কিন্তু এতিয়ালৈকে ঘূৰি কোননো বুলি সোধা নাই কিয়? হয়তো কিবা কথা ভাবি আছে, দুৱাৰ খোলাই গম নাপালে। ময়ে মাত লগাই দিওঁ। ছাৰ? য়েছ, অথনিৰ পৰা আহি ৰৈ আছে যে, কি ক'ব লগা আছে কোৱা। তাৰমানে আপুনি গম পালে ছাৰ, ময়ে যে আহিছোঁ, মানে ইয়ালৈ যে কোনোবা আহিছে। গম পাইছোঁ, কি ক'ব লগা আছে? মোৰ ক'ব লগা একো নাই, আপুনি মোক মাতিছে বুলি ক'লে। নাম?
শ্যামন্তিকা। অ' মোৰ মেনেজাৰ পদৰ বাবে তোমাক চিলেক্ট কৰা হৈছে। কামবোৰ নিয়াৰিকৈ কৰিব লাগিব, পাৰিবা? ঠিক আছে ছাৰ, আপুনি বুজাই দিব ক'ত কি কেনেকৈ কৰিব লাগে। মই সকলোবোৰ কৰিম। মইতো ভবাই নাছিলো সেই চহৰত আহি যে মই চাকৰি পাম ইমান সোনকালে। ইমান ভাল লাগিছে নহয়। তুমি কি চহৰৰ নহয় নেকি? মই গাঁৱৰ পৰা আহিছো। গাঁৱৰ পৰা? গাঁওখনৰ নাম? মোৰ চকুৰ গণ্ডগোল নে সঁচা? মোৰ লাকি? হয়, মোৰ লাকি যেন লাগিছে। মই তাক মোৰ পৰিচয় দি দিওঁ। মই তাক কৈ দিওঁ যে মই শ্যামলী। লাকি। অ' হেল্ল', মই মোৰ ওচৰত মতা নাছিলো। মই সুধিছিলো গাঁওখনৰ নাম কি? গাঁওখনৰ নাম পাহৰিলো। ফটুৱা নেকি? নিজৰ গাঁওখনৰ নাম পাহৰিছা? সুন্দৰপুৰ। সুন্দৰপুৰ? আপুনি গাঁৱত গৈছে নেকি? যোৱা নহয়, মই গাঁৱত জন্ম। মোৰ গাঁওখনৰ নাম ৰতনপুৰ। তেন্তে আপুনি আমাৰ গাঁৱৰ নহয়। যোৱা, তোমাক কামবোৰ ডিটেইলছত বতাই দিব, তুমি শিকি লোৱা। ঠিক আছে ছাৰ। গাঁৱৰ কথা ক'লতে মই মোৰ ৰতনপুৰ গাঁওখনলৈ মনত পেলাইছো। মোৰ শ্যামলীলৈ মনত পৰিছে। শ্যামলী, তই আৰু মই কিমান যে ফূৰ্তি কৰিছিলো সেই গাঁওখনত। তই যদি এই ঠাইত হলিহেঁতেন, সেই শ্যামন্তিকাৰ ঠাইত যদি মোৰ শ্যামলী হলহেঁতেন, তাইকতো মোৰ মেনেজাৰ নহয়, মোৰ ৱাইফ কৰি মই ৰাখিলোহেঁতেন। তই জাননে শ্যামলী, তোক মই পাহৰি যোৱা নাই। তোক কথা দি আহিছিলো যে মই ডাঙৰ হৈ গাঁৱলৈ যাম, কিন্তু গাঁৱলৈ যাব পৰা নাই। কাৰণ মা আৰু পাপায়ে মোক শপত দি থৈছে, মা পাপাৰ শপত দি থৈছে যে মই গাঁৱলৈ যাব নোৱাৰো। মই এই শপত এইবোৰ বিশ্বাসটো নকৰো, কিন্তু মা পাপাই ক'লে মই যদি গাঁৱলৈ যাওঁ তেন্তে তেওঁলোকৰ মৰা মুখ দেখিম। মই সেইবাবে গাঁৱলৈ যাব পৰা নাই। এতিয়াতো মই তোক মোৰ ৱাইফ কৰি ৰখাৰ আশাও এৰিলো, কাৰণ তইতো গাঁৱৰ ছোৱালী, গাঁৱত ডাঙৰ হৈছ, গাঁৱত আছ। গাঁৱৰ ছোৱালীবোৰকতো সৰুতেই বিয়া দি দিয়ে। এতিয়ানো চাগে তই মোৰ বাবে ক'ত ৰৈ আছ? এতিয়া তই কাৰোবাৰ ঘৰৰ বোৱাৰী হৈ কাৰোবাক নাতি নাতিনিও দিলি। আই মিছ ইউ শ্যামলী, আই মিছ ইউ। তোৰ লগত পাৰ কৰা সেই দিনবোৰ সঁচাই মোৰ মনত এতিয়াও আজিৰ দৰেই জিলিকি আছে। কিন্তু মই একো কৰিব পৰা নাই। তোক যেতিয়া মই মোৰ নিজৰ কৰিব নোৱাৰিলো, তেন্তে মই বিয়া কিয় পাতিম? মই কাকোৱে বিয়া নাপাতো। তোক মই সৰুৰ পৰাই ভাল পাই আহিছিলো, আৰু তইয়ে মোৰ প্ৰথম আৰু শেষ ভাল পোৱা। আণ্টি, আপুনি আপোনাৰ পুতেকক বিয়াৰ বাবে কেতিয়ালৈ মান্তি কৰাব পাৰিব? মই তাৰ বাবে ৱেইট কৰি থাকিম কেতিয়ালৈকে। আৰে চিন্তা কিয় কৰিছানে হা? তোমাৰ আৰু আমাৰ লাকিৰ বিয়া সোনকালেই হ'ব। সোনকালেই হ'ব। শুনিতো আছো। কিন্তু আপুনি আপোনাৰ পুতেকক বিয়াৰ বাবে মান্তি কৰাবই পৰা নাই। তুমি চিন্তা নকৰিবাচোন। আৰে কিয় চিন্তা নকৰিম কওক? বিয়া বুলি কৈ আছে, কিন্তু আপোনাৰ পুতেকে সেই মেনেজাৰজনীৰ লগত যিদৰে, মোৰ একেবাৰে ভাল লগা নাই। মেনেজাৰজনী মানে? অ'হ, আপোনাৰ পুতেকৰ অফিচত এগৰাকী মেনেজাৰ অফিচত আছে আপোনাৰ পুতেকৰ লগত থাকিবলৈ। পুতেকৰ মেনেজাৰ নাজানে নেকি? নতুনকৈ এপইণ্ট কৰিছে আজিতকৈ এমাহৰ আগত। তাইৰ কথাটো মোক কৈছিল, কিন্তু তাইৰ লগত মই চিনাকি হোৱা নাই। সেইজনীক মোৰ একেবাৰে ভাল নালাগে। তাই যিদৰে একেবাৰে চাই থাকে মোৰ লাকিৰ ফালে, আৰু লাকিৰ লগত কথা পাতিব বিচাৰে। লাকিয়ে পাত্তা নিদিয়ে বুলিহে। আৰে লাকিয়ে মোৰ লগতে কথা নাপাতে আৰু তাইৰ লগত কথা পাতিব। ক'ৰ পৰা অহা যে গাঁৱলীয়া গভাৰ এজনীক সি নিজৰ মেনেজাৰ বনাই লৈছে নহয়। কি তাই গাঁৱৰ নেকি? আপুনি কি নাজানে নেকি? মোক এবাৰো কোৱা নাই লাকিয়ে যে তাই গাঁৱৰ মানুহৰ লগত সি পুনৰ নাই। তুমি সাজু হোৱা বিয়াৰ বাবে। কালিলৈয়ে তোমালোকৰ ৰিং চেৰিমনি হ'ব। সকলো গেষ্ট মই ইনভাইট কৰিম, আৰু সকলোবোৰ প্ৰিপেৰেশ্যন কৰাৰ পিছত ময়ো চাম কেনেকৈ সি তোমাৰ আঙুলিত আঙুঠি নিপিন্ধোৱাকৈ থাকে। য়েছ, সেইটোৱেই হোৱাটো বিচাৰোঁ মই। যেতিয়া সকলো গেষ্ট আহিব, তেতিয়া নিশ্চয় সি মোৰ আঙুলিত ৰিং পিন্ধাবই লাগিব।
সকলোৰে মুখত শুনিছোঁ যে আজি লাকি আৰু সেই ছোৱালীজনীৰ ৰিং চেৰিমনি। মই লাকিক মোৰ পৰিচয় দি দিওঁ নেকি? সিমান দিনে সেই লাকিয়ে মোৰ লাকি বুলি জনাৰ পিছতো মই লাকিৰ সন্মুখত মোৰ পৰিচয় দিয়া নাই, কিন্তু আজি লাকিয়ে বেলেগৰ আঙুলিত আঙুঠি পিন্ধাব। এয়া মই কেনেকৈ সহ্য কৰি থাকোঁ? মই লাকিক কৈ দিম যে ময়েই তাৰ শ্যামলী, মই শ্যামন্তিকা, এই তাৰ শ্যামলী। কাৰণ মই ক্লাছ 8লৈ পাওঁতে মোৰ নামটো শ্যামলী সলাই শ্যামন্তিকা দিছিল। এতিয়া সকলোতে মোৰ নাম শ্যামন্তিকাই। মই মোৰ লাকিক বেলেগৰ হ'ব দিব নোৱাৰোঁ। লাকি সদায় মোৰে হৈ থাকিব। লাকিক মই ভাল পাওঁ। মোৰ লাকি সলনি হোৱা নাই। মোৰ লাকি কেতিয়াও সলনি নহয়। এই ছোৱালীজনী ইয়াত এইদৰে কিয় ৰৈ আছে? হেৰা, তোমাৰ নাম কি? শ্যামলী। শ্যামলী? নহয় নহয় নহয়, শ্যামন্তিকা। মই আপোনাৰ পুতেকৰ মেনেজাৰ। আৰে, ছোৱালীজনী যে হাউতকৈ গুচি গ'ল। এই এই শ্যামলী নেকি? নাই নাই নাই, শ্যামলী ইয়াত কেনেকৈ ওলাবহি? চহৰত তাই চাগে এতিয়া কাৰোবাৰ ঘৰৰ বোৱাৰী হৈ আছেগৈ, গাঁৱৰ গাঁৱলীয়া বোৱাৰী। শ্যামলী ইয়ালৈ অহা হলে মই সুখী হলোহে, কাৰণ শ্যামলীৰ দেউতাকক মই কথা দি থৈছিলো যে শ্যামলীৰ দায়িত্ব মই ল'ম। সেইদিনা শ্যামলীৰ দেউতাকৰ মৃত্যুৰ খবৰ পায়ো মই গাঁৱলৈ যাব নোৱাৰিলো, কাৰণ মই গাঁৱলৈ যাবলৈ মোক বাধা দি থৈছে মোৰ পত্নীয়ে। মোৰ পত্নী আৰু ভাই বোৱাৰীৰ লগত লগা সেই কাজিয়াখনে আমি চহৰলৈ গুচি অহাৰ পৰা গাঁৱলৈ মূৰেই কৰা নাই। শ্যামলী চাগে তাইৰ মাকৰ এক সাহস হৈ আছে। আৰু মাকজনী বাৰু জীয়াই আছেনে? অ' হেল্ল', তুমি এইখন ঘৰৰ কোনো নহয়। তুমি মাথো অফিচিয়েলি মেনেজাৰহে। গতিকে এইখন ঘৰৰ ভিতৰত সোমাই অহাৰ সাহস ক'ত পালা? শুনা, তুমিও এইখন ঘৰৰ পাৰ্মিনেণ্ট একো এতিয়ালৈকে হোৱা নাইকিয়া। এইখন ঘৰৰ পৰা বেলেগক খেদি পঠিওৱাৰ অধিকাৰ তোমাৰ ক'ত আছে? আৰে, তই কাক কথা কৈছ? সাধাৰণ এজনী মেনেজাৰ হৈ এই নেহাক কথা কৈছ? কৈছোঁ। এই মুহূৰ্তত মই এই কথাটোকে কৈছোঁ, কাৰণ তুমি মোক তেনেকৈ কৈছা। ঐ, মোৰ হ'বলগীয়া হাজবেণ্ড মোৰ লাকিৰ পৰা আঁতৰত থাকিবি। লাকিয়ে ভৰিটোত উজুতি খালত তই দৌৰি গৈ তাৰ ভৰিটোত কিয় পট্টি বান্ধি দিছিলিগৈ? কিয়নো ভৰিটোৰ পৰা তেজ ওলাই গৈছিল। তুমি ওচৰতে থাকিও তোমাৰ হ'বলগীয়া হাজবেণ্ডৰ ভৰিৰ পৰা যে তেজ ওলাইছে সেইটো লক্ষ্য কৰা নাই। মাথো গেষ্টক লগত কথা পাতি আছা। আৰে, আজি তোমালোকৰ ৰিং চেৰিমনি বুলি কৈছা তুমি, কিন্তু এতিয়ালৈকে লাকিয়ে নাজানে যে আজি তোমালোকৰ ৰিং চেৰিমনি। লাকি? আৰে, বৰ সাহসচোন তোৰ। লাকি নহয়, তোৰ ছাৰ হয়। তোমালোকে তৰ্ক কিয় কৰিছা বাৰু? যোৱা নেহা, তোমাৰ বাবে ৱেইট কৰি আছে। তুমি যোৱা। অ'কে আংকল, এইজনীক ইয়াৰ পৰা যাব কওক। মই আছো নহয়, তুমি যোৱা। খুৰা, মই তেওঁক একো বেয়াকৈ কোৱা নাছিলোঁ। প্ৰথম তেওঁ মোৰ লগত বেয়াকৈ আৰম্ভ কৰিছিল। বুজিছো। তোমাক মই এটা প্ৰশ্ন সুধিব পাৰোনে? পাৰিব খুৰা, সোধকচোন। তুমি বাৰু হঠাতে উঠাটো খাই মোৰ ল'ৰাটোৰ ভৰি আঙুলিয়েদি তেজ ওলোৱা লগালগ বান্ধি ভাল কৰি দিলা, ইয়াৰ কাৰণ কি? তুমি মেনেজাৰ বুজিছো, তোমাৰ অন্তৰখন ইমান কোমল, লগততো তাৰ হ'বলগীয়া পত্নী আছিলেই। খুৰা, হ'বলগীয়া পত্নীয়ে কেয়াৰ লোৱা নাই বাবেইতো মই দৌৰি যাব লগা হ'ল, আৰু সেই সময়ত সকলো আচৰিত হোৱাৰ দৰে আপুনিও আচৰিত হৈছে মই বুজিছোঁ। খুৰা, মই তেওঁ নহয় যদি আজি আপোনাৰো তেনেকুৱা এটা হ'লহেঁতেন, তেনেকৈয়ে কৰিলোহেঁতেন। তোন তেনেকৈয়ে কৰিবা, কাৰণ তুমিতো ৰতনপুৰ গাঁৱৰ নিৰ্মলৰ ছোৱালী। খুৰা, তুমি সকলোৰে চকুত ধূলি মাৰিব পাৰিলেও মোৰ চকুত ধূলি মাৰিব নোৱাৰা, কাৰণ তুমি জন্ম হোৱাৰ পিছত প্ৰথম তোমাক মোৰ কোলাত উঠাই দিছিলে। তুমি হস্পিটেলত জন্ম হৈছিলা। জন্ম হোৱাৰ পিছত তোমাৰ মাৰ বাবে কিবা দৰৱ আনিবলৈ নিৰ্মল ফাৰ্মেচীলৈ যাব হৈছিল। তেনেকুৱাতে নাৰ্ছে আনি মোৰ কোলাত তোমাক তুলি দিছিল। আৰু সেই ছোৱালীজনী যিমানেই ডাঙৰ হৈ চেহেৰা সলাই নেপেলাও কিয়, মই চিনি পামেই। খুৰা, মই আপোনালোকক সকলোকে চিনি পাইছোঁ, কিন্তু মই মোৰ পৰিচয় দিব পৰা নাই। বুজিছো। নিৰ্মলৰ মৃত্যুৰ খবৰ মই পাইছিলো, কিন্তু মই যাব নোৱাৰিলো জানা। তোমাৰ মা ঠিকে আছেনে? মা নাই।
মা আৰু দেউতা কোনো নাই। দেউতাৰ মৃত্যুৰ 2 বছৰ পিছতে দেউতাৰ কথা চিন্তা কৰি কৰি মাও আমাৰ মাজৰ পৰা গুচি গ'ল। মই অকলশৰীয়া হৈ পৰিলোঁ। দেউতা বৰমাৰ লগত থাকিবলৈ ল'লোঁ। পিছত চহৰলৈ আহিবলৈ মোক নিদিয়ে। বৰমা দেউতাৰ লগত কাজিয়া কৰি হ'লেও মই চহৰলৈ আহিছোঁ লাকিৰ বাবে, লাকিক নিজৰ কৰি পাবৰ বাবে। কিন্তু মোৰ লাকি আজি বেলেগৰ হ'ব। কি তুমি লাকিক ভাল পোৱা? তুমি লাকিক নিজৰ কৰিব বিচাৰা? বিচাৰোঁ। আৰু লাকিয়েও তোমাকেই ভাল পায়। হয়তো তোমালোকৰ শৈশৱৰ পৰাই প্ৰেম আৰম্ভ হৈছিল। লাকিয়ে কেতিয়াও বিয়াৰ বাবে প্ৰস্তুত নহয়। আজি লাকিয়ে গম নোপোৱাকৈ মনে মনে সেইবাবেই ৰিং চেৰিমনি পতা হৈছে। লাকিৰ বাবে নেহাক মাকে পচন্দ কৰে। খুৰীয়ে মোকো পচন্দ কৰিব, কাৰণ সৰুতে খুৰীয়ে মোক বহুত মৰম কৰিছিল। তোমাৰ কথা মাজে মাজে এওঁ উলিয়াই থাকে, কিন্তু আমি গাঁৱলৈ গৈ তোমাক বিচাৰিবলৈ পৰা নাছিলো। কিয় জানানে? গাঁৱলৈ যাবলৈ আমাৰ বাধা আছিল। কিয় খুৰা? মোৰ মায়ে মোৰ পত্নীক গাঁৱলৈ একেবাৰে নাযাবলৈ কৈ পঠালে। আৰু মই গাঁৱলৈ যাব বিচাৰিলতো মোৰ পত্নীয়ে মোক শপত দি ৰাখিলে, তেওঁ নাযায় যেতিয়া মোকো যাবলৈ নিদিয়ে। আৰু আমি দুয়োটা মিলি আমাৰ পুত্ৰক। তাৰ মানে লাকি গাঁৱলৈ যাব বিচাৰে, আপোনালোকে লাকি গাঁৱলৈ যাব নিদিয়ে? হয়, লাকিয়ে হয়তো তোমাৰ ওচৰলৈ যাব বিচাৰে, কিন্তু গাঁৱলৈ যোৱাৰ কথা কৈয়ে থাকে। লাকিৰ মনতো তুমিয়ে আছা। যোৱা শ্যামলী, লাকি আৰু নেহাৰ ৰিং চেৰিমনি হোৱাৰ আগত তুমি এই ৰিং চেৰিমনি ভাঙাংগৈ। তুমি তোমাৰ মনৰ কথা লাকিক কৈ দিয়াংগৈ যে তুমি শ্যামন্তিকা নহয়, শ্যামলী। আৰে তুমিয়ে শ্যামলী। ভগৱানে তোমালোকৰ মিলন হোৱাটো বিচাৰে, সেইবাবেহে এনেকুৱা কৰিছে, এনেকৈ লগ খুৱাইছে। হয় খুৰা, হয়। মই তোক কৈছিলোঁ, মই সৰুতেই তোক কৈ আহিছিলোঁ যে মই যদি তোক পাহৰি যাওঁ তই মোক মনত পেলাই দিবি। কিন্তু কিয় সিমান দিন মোৰ লগত থাকিলি, মোৰ কাষতে থাকিলি, কিয় তই তোৰ পৰিচয় মোক নিদিলি? কিয় মোক মনত পেলাই নিদিলি যে তই শ্যামলী? শ্যামলীৰ বাবে কিমান উজাগৰি নিশা মই কটালো তইতো নাজানো। তোক লগ পোৱাৰ পিছৰ পৰা মই যেতিয়া তোৰ প্ৰতি আকৰ্ষিত হওঁ তেতিয়া মই ৰাতি শুব নোৱাৰো। এনেকুৱা লাগে তোক ভাল পালে কিজানি মই শ্যামলীক প্ৰতাৰণা কৰা হ'ব। আৰে মইতো নাজানোৱেই যে মই যিজনীক ভাল পাব লৈছো সেইজনীয়ে মোৰ শ্যামলী, শ্যামন্তিকা নহয়। হয়, মই শ্যামন্তিকাও। মোৰ সেইটোও এক পৰিচয়, সেইটোও এক নাম। কিন্তু মই তোৰ শ্যামলী, সদায় তোৰ শ্যামলী হৈ থাকিব বিচাৰো লাকি। স্কুলীয়া দিনতে আৰম্ভ হোৱা আমাৰ ভালপোৱাবোৰ দুয়ো আঁতৰে আঁতৰে আছো যদিও একেই থাকিলে। নেহায়ে যিখিনি উৎপাত কৰিলে সেই ৰিং চেৰিমনিৰ দিনা, মোৰ মায়ে যদি মোক ছাপোৰ্ট নকৰিলেহেঁতেন তেতিয়াতো মই নিজেই তোক লৈ ক'ৰবাত গুচি গ'লো হয়। মোৰতো বৰ ভয় লাগিছিল, কিজানি খুৰীয়ে মোক গালি দিব, কিজানি খুৰীয়ে মোক মানি নল'ব। কিন্তু খুৰীয়েও মোক বিচাৰিলে নিজৰ বোৱাৰী হিচাপে, খুৰীয়েও বিচাৰিলে নিজৰ পুতেক মোৰ লগত সুখী থকাটো। কাৰণ মোৰ মায়ে জানে মই কেৱল শ্যামলীক বিচাৰো, লাকিয়ে শ্যামলীক বিচাৰে আৰু শ্যামলীয়ে লাকিক। তোৰ জীৱনত ইমানবোৰ হৈ গ'ল কিন্তু মই তাৰ একো খবৰেই নাপালো। নিজকে কিবা দুখী দুখী যেন লাগিছে। হ'ব দে, পৰা হ'লেতো তই গলি হয়। এতিয়া খুৰীয়ে আৰু খুৰায়ে আমাৰ বিয়া অহা মাহতে পতাৰ কথা কৈছে আৰু দেউতা বৰমাৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাব বিচাৰিছে। ময়ো বাধা দিয়া নাই, কাৰণ মা দেউতা নোহোৱা হোৱাৰ পিছত তেওঁলোকেইতো মোৰ সাহস আৰু ৰক্ষণাবেক্ষণ দিয়া অত্যাচাৰ কৰিছিল যদিও তেওঁলোকতো মোৰ আপোন। ইমান বছৰৰ পিছত মা আৰু দেউতা গাঁৱলৈ যাবলৈ ওলাইছে কেৱল আমাৰ ভৱিষ্যত সুখৰ হোৱাৰ স্বাৰ্থত। আমিও যাম কিন্তু ৰতনপুৰ গাঁৱলৈ। শুনচোন, সেইদিনা মোক তই গাঁওখনৰ নাম ৰতনপুৰ বুলি কৈ দিয়া হ'লেই হয়, তেতিয়াই মই গম পালোহেঁতেন যে তই মোৰ শ্যামলী। কিন্তু তই মোক কিয় ক'লি যে সুন্দৰপুৰ? তোক ৰতনপুৰ গাঁৱৰ বুলি মই কিয় কৈ দিম? তেতিয়াতো তই মোক ডাইৰেক্ট চিনিয়ে পাই গলিহেঁতেন। আৰু মই জানিব বিচাৰিছিলো তোৰ বিষয়ে, তই মনত কাক ৰাখিছ, তোৰ কাৰোবাৰ লগত বিয়া হ'ল নেকি?
চা ৰূপাই মোক মানা কৰিছিল যে চহৰলৈ তই নালাগে যাব, তই লাকিক বিচাৰি নাপাৱ আৰু লাকিয়ে তোক পাহৰি গ'ল। কিন্তু মই যেতিয়া এতিয়া ৰূপাক ফোন কৰি সকলোবোৰ কথা ক'লো, তাই আচৰিত হৈ গৈছে। তাই আমাৰ বিয়াত আহিব। সদায় তই মোৰ শ্যামলীজনী হৈ থাকিবি। বহুত ভাল পাওঁ তোক। আৰু ময়ো তোক বহুত ভাল পাওঁ।